মহাবিদ্যালয় সমাৰোহৰ তৃতীয় দিনা আছিল কৃষ্টি প্ৰতিযোগিতা। তাৰ বাবে এয়া মই ৰেডি হৈ ল'লোঁ বোৱাৰী সাজত একদম, যিহেতু আমাৰ বিভাগটোৱে বিয়া নামত অংশগ্ৰহণ কৰিম, গতিকে মই ৰেডি। তাৰপাছত আমাৰ মীনাক্ষী বাও আহিল। দুইজনী গৈ পালোগৈ কলেজ, আৰু কলেজত ইতিমধ্যে আৰম্ভ হৈছে পৰম্পৰাগত খাদ্যৰ প্ৰতিযোগিতা। আমি সেয়া চালোঁ। সেয়া শেষ হোৱাৰ লগে লগে সিফালে আকৌ কৃষ্টি প্ৰতিযোগিতা আৰম্ভ হৈছে। আজি আমাৰ বিয়া নামৰ মেইন মানুহ দেই এগৰাকী, মানে আমাৰ মৰমৰ কইনা। তাৰপাছত এইফালে আমাৰ বোৱাৰীসকল ৰেডি, এগৰাকী পিছে সঁচা বোৱাৰী দেই। ইফালে আমাৰ বাইদেউসকল ৰেডি, ইফালে আমাৰ কইনাৰ মাক, কিন্তু আমাৰ কইনাতকৈ কিন্তু 2 বছৰ সৰু কইনাৰ মাক। বিয়ানাম প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমি আহিলোঁ নৃত্যৰ কাৰণে ৰেডি হ'বলৈ, যিহেতু আমি গ্ৰুপ ডান্সো কৰিম। বিয়ানামৰ ভিডিঅ'টো পিছে মই অলপ দিন পাছত ইফালেকৈ পষ্ট কৰিম। ইফালে আমাৰ ডান্সাৰসকল ৰেডি ধুনীয়াকৈ। গোটেইকেইজনী ৰেডি হৈ অডিটৰিয়ামলৈ গ'লোঁ। তাত ইতিমধ্যে একক প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। ভাগৰ লাগিছে গাইছ, কেনেকুৱা লাগিছে পাতিবলৈ। দেখিলেই নহয়, আজিৰ দিনটো সুন্দৰকৈ পাৰ হৈ গ'ল। নৃত্যও কৰিলোঁ, বিয়ানামো গালোঁ, স্থান পাবলৈ সক্ষম হ'লোঁ। লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই।